হেল্ল' গাইজ, ৱেলকাম টু ডেইলি আছাম জব। আপুনি কি সহকাৰী অধ্যাপক বা শিক্ষকৰ চাকৰি বিচাৰি আছে নেকি? যদি হয় তেনেহ'লে আছোঁ সুখবৰ, কিয়নো ইতিমধ্যে চন্দ্ৰকমল বেজবৰুৱা আৰু বেলেগ বেলেগ কলেজত সহকাৰী অধ্যাপক আৰু শিক্ষকৰ বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। আবেদন কৰিবৰ বাবে সকলোৰ আগত আপুনি যদি এই ভিডিঅ'টো শ্বৰ্টটো ইনষ্টাগ্ৰামত দেখি আছে তেনেহ'লে ইনষ্টাগ্ৰামৰ বায়'ত লিংকটো দিয়া আছে, তাৰ পৰা আহিব। আৰু যদি ইউটিউবত দেখি আছে তেনেহ'লে আপুনি গুগলত যাই ডেইলি আছাম জবটো চাৰ্চ কৰিব, তাৰ পৰা আহি আপুনি সকলোখিনি ডিটেইলছ জানিব পাৰিব। চন্দ্ৰকমল বেজবৰুৱা টিয়কত যিটো ৰিক্ৰুটমেণ্ট আহিছে তাত আপোনাৰ 12টা টিচাৰৰ ভেকেঞ্চি মুকলি হৈছে। অন্তিম তাৰিখ হৈছে 27/2/2025 আৰু আবেদন প্ৰক্ৰিয়াটো আপুনি অফলাইনৰ যোগেদি কৰিব পাৰিব, ইয়াতে ইমেইলৰ যোগেদি কৰিব পাৰিব। আৰু যিটো ভেনিউ সেইটো দিয়া আছে ইয়াতে যোৰহাট টিয়ক কলেজত 27 ফেব্ৰুৱাৰীত আপোনাৰ ডেট এণ্ড টাইম দিয়া আছে ইয়াতে। আৰু আপোনাৰ যিটো ইয়াতে দিয়া আছে আপোনাৰ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি, সেইটোৰ কাৰণে আপুনি আবেদন কৰিব পাৰিব। এইটোৰ আপোনাৰ অন্তিম তাৰিখ আছে আপোনাৰ 26/2/2025 আৰু ইয়াতে সহকাৰী অধ্যাপকৰ পোষ্ট মুকলি হৈছে। দৰমহাটো হ'ব 30,000 আৰু আপোনাৰ এইটোৰ কাৰণে আপুনি ইয়াতে ভেনিউ স্থান দিয়া আছে ভজৰাজ ছেট কনফাৰেঞ্চ হল, যিটো অফিচ তাতে 22 কাউঞ্চিলাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আছাম, এইটোত আপোনাৰ হ'ব। আৰু আপোনাৰ 26 ফেব্ৰুৱাৰীত 11টা বজাত এইটোৰ ইণ্টাৰভিউ হ'ব। সকলোখিনি জানিবৰ বাবে ডেইলি আছাম জবটো গুগলত চাৰ্চ কৰি আহি সকলোখিনি জানি লওক। ধন্যবাদ, থেংক ইউ।